মৌলানা বদরুদ্দিন আজমল সাহাবে যি 2 কোটি টকাৰ ঘোষণা সদনত উপস্থাপন কৰিলে, সেই 2 কোটি টকাৰ মৌলানা বদরুদ্দিন আজমল সাহাবে জাতি ধৰ্মৰ ঊৰ্ধ্বত থাকি হিন্দু মুছলমান নকৰি কোনো ৰাজনীতি নকৰি এই মুহূৰ্তত বৰ্ণাঢ্যৰ কাৰণে যি আগবাঢ়ি আহিছে 100 কোটি বাৰ সালাম জনাইছো আৰু তেখেতক হায়াত দিবলৈ আল্লাহ পাকৰ ওচৰত দোৱা কৰিছো যে এনেকুৱা এজন মুছলমান অসমত যে আছে এইটো প্ৰমাণ কৰিছে। ৰাজনীতি হিন্দু মুছলমান নকৰি ৰাজনীতিৰ ঊৰ্ধ্বত থাকি সকলো ধৰ্মকে মানি চলি এতিয়া ৰিলিফ লৈ আহিছে 2 কোটি টকাৰ কামে কাজে প্ৰমাণ কৰি দেখুৱাইছে। কথাত নহয় কৰ্মহে চিনাকি, এই কৰ্মৰ দ্বাৰা অসমৰ ৰাইজে চিনিব যে এজন মুছলমানে কি কৰিব নোৱাৰে, যিটো CM কৰিব পৰা নাই সেইজন এজন মুছলমানে কৰি দেখুৱাইছে। সেইজনক 100 কোটি বাৰ সালাম জনাইছো। ৰাজনীতিৰ ঊৰ্ধ্বত যি নকৰক যিয়ে নকৰক মৌলানা বদরুদ্দিন আজমল সাহাবক আল্লাহ পাকে হায়াত দিয়ক আৰু ভাল কাম কৰিবলৈ আৰু ভাল কাম কৰিবলৈ তেখেতক হায়াত দিয়ক, আয়ুস বৃদ্ধি কৰক, সুস্থ ৰাখক আল্লাহ পাকে। সকলো ৰাইজে মুছলমান ৰাইজে হিন্দু মুছলমান সকলো ৰাইজে দোৱা কৰিব, যিহেতুকে এনেকুৱা সৎকৰ্ম কৰিবলৈ দ্বিতীয়জন অসমত নাই ওলোৱা। বহুতৰ টকা পইচা আছে, কোটি কোটি টকাৰ মালিক আছে। কোটি কোটি টকাৰ মানুহৰ মন ডাঙৰ নহয়, মন ডাঙৰ নোহোৱালৈকে এই সৎ কাম কৰিবলৈ আগবাঢ়ি আহিব নোৱাৰে। গতিকে মই অসমবাসী ৰাইজক অনুৰোধ কৰিছো, ধৰ্মৰ ঊৰ্ধ্বত থাকি এই মুহূৰ্তত সকলো ধৰ্মৰ প্ৰতি সহানুভূতিতা আগবঢ়াওক। অন্যথাই শিৱসাগৰৰ আমি সচেতন নাগৰিক হিচাপে, সচেতন যুৱক হিচাপে আমি মৌলানা বদরুদ্দিন আজমল সাহাবক 100 কোটি বাৰ চেলুট জনাইছো, সালাম জনাইছো, দোৱা কৰিছো। আল্লাহ পাকে সকলোকে সালামক ৰাখক, আয়ুস দিয়ক। আৰু এই মুহূৰ্তত এটা কথা কৈছো, হিন্দু মুছলমান কৰি থকা অন্ধভক্তসকল কলৈ গ'ল? এই বৰ্ণাঢ্যৰ যিসকলে এতিয়া ভুগি আছে, ফল ভুগি আছে, এইসকলক সহায়ৰ হাত হিন্দু মুছলমান গৌ মাতা কৰি থকা মানুহখিনি কলৈ গ'ল? এতিয়া গৌ মাতা যিসকলে গৰু পশুধনে খাবলৈ নাপাই মৰিছে, সেইসকলক গৌ মাতা যিসকলে কৰি থাকে সেইসকল গৌ মাতা কৰি থকাখিনি